নমস্কাৰ আজি ভিডিঅ'টো বনাইছোঁ মানে বিশেষকৈ তেওঁলোকৰ বাবে যিসকলৰ নাম অহা নাই তেওঁলোকৰ বহুতো টেনশ্যন হৈ আছে কিয় অহা নাই কাৰোবাৰ মাৰ্ক বেছি আছে বা কাৰোবাৰ কম আছে কিয় নাহিলে বুলি হয়তো টেনশ্যনত থাকিব পাৰে তো এই ভিডিঅ'টোৱে তেওঁলোকক অকণমান হ'লেও সকাহ দিব বুলি ভাবি পেলাই মানে এতিয়া ইয়াত কথাটো আপোনালোকক দুটামান কথা মই ক্লিয়াৰ কৰি দিবলৈ বিচাৰিছোঁ এইখন একজেক্ট ডিষ্ট্ৰিক্ট ৱাইজ বুলিও নহয় লিষ্টখন মানে সম্ভৱতঃ মানে যিমান দূৰ বস্তুটো চাই পেলাই গম পোৱা গৈছে লিষ্টখন চাই পেলাই বা মানুহখিনি চাই পেলাই বা কাৰোবাৰ লগত কথা পাতিয়ে হওক বা যেনেকৈ নহওক মানে DWA এখন মানে 10,000 এৰাউণ্ড এপ্ৰক্সিমেটলি 10,000 ওচৰা-ওচৰি কেণ্ডিডেটৰ এখন লিষ্ট বনাইছে তো লিষ্টখনক মানে মোটামুটিকৈ দুভাগ কৰি এভাগক ফাৰ্ষ্ট পেজত এভাগক ছেকেণ্ড পেজত তেনেকৈ মানে মাতিছে যেন অনুভৱ হৈছে কাৰণ টোটেল যেতিয়া আমি চাওঁ এইখন লিষ্টত আপোনাৰ আছে 4,100 কেণ্ডিডেট আছে আৰু আমাৰ পোষ্ট আছিলে 5,500 PWDখিনি যদি আমি বাদ দিওঁ PWD প্লাছ ECA চাৰ্টিফিকেটৰ যিখিনি আছিলে তেওঁলোকৰ যদি মই ধৰি লওঁ যে তেওঁলোকৰ বাকী ডকুমেণ্টছো ভেৰিফিকেশ্যন কৰিলে বা ইয়াত তেওঁলোকৰ নাম অহা নাই তেনেকুৱা হিচাপ কৰিলেও আপোনাৰ 4,100 ইনটু 2 কৰিলেও 8,200 অল টোটেল হয় দুভাগ কৰিলে 8,200 ধৰি ল'লোঁ 9,000 মানুহক যেনিবা মাতিম বুলি ভাবিছে তাৰে 4,100 মানুহক দিলে আৰু মোটামুটি মানে 4,500 মানুহ মাতিব ছেকেণ্ড ফেজত সেইটো এটা কথা হ'ল ক্লিয়াৰ হা আৰু ডিষ্ট্ৰিক্ট ৱাইজ কাট অফটোতো বেলেগ বেলেগ হয় সেইটো আপোনালোকেও জানে তো ধৰি লৈছোঁ ধুবুৰী ডিষ্ট্ৰিক্টত এতিয়া কাৰোবাক 56 আছে OBC তেখেতক ধুবুৰী ডিষ্ট্ৰিক্টত ভেৰিফিকেশ্যনৰ কাৰণে মাতিছে মানে ধৰক তেখেতৰ তাত ভেৰিফিকেশ্যনৰ কাৰণে 1:2 হিচাপত কৰিলেও তেওঁ অন্তৰ্ভুক্ত হৈছে মেৰিট লিষ্টটো পিছৰ কথা বাৰু এতিয়া সদ্যহতে ভেৰিফিকেশ্যনতো আলোচনা কৰিছোঁ তো তেনেকৈ যদি ধৰোঁ ধুবুৰীত যদি 56 আহিছে কোনোবা এখন ডিষ্ট্ৰিক্টত 58 আহিছে লাষ্ট জন্মৰ কথা কৈছোঁ কোনোবা এখনত 60 আহিব পাৰে এইটো ডিপেণ্ড কৰে বা ভেৰি কৰে আপোনাৰ ডিষ্ট্ৰিক্টৰ ওপৰত বা তাত কেনেকুৱা ধৰণৰ কাট অফ যাবলৈ ধৰিছে বা যাব নহয় জানো সেইটো কাৰণে বেলেগ বেলেগ হৈছে আৰু যিসকলৰ অহা নাই তেওঁলোকে বেছি চিন্তা কৰি থাকি লাভ নাই কাৰণ প্ৰথমখন লিষ্টত তেনেকৈ নাম্বাৰ ধৰি পেলাই মতা নাই বা যাৰ যাৰ বেছি আছে তেওঁলোকক মাতিছে এনেকুৱাও নহয় কথাটো তো সমানে দুভাগ কৰি পেলাই এভাগক মাতিছে ফাৰ্ষ্ট পেজত আৰু ছেকেণ্ড ভাগ মানে ইটো ভাগক ছেকেণ্ড ফেজৰ কাৰণে ৰাখিছে সিহঁতক 25 তাৰিখৰ মানত লিষ্ট ওলাই দিব তাত ভেৰিফিকেশ্যনত গ'লেই হ'ল এতিয়া এইটো এটা কথা হ'ল আৰু এটা কথা আপোনালোকক কওঁ মানে মই এইটো নিজে চাই পেলাই কৈছোঁ দেই হিচাপ কৰি পেলাই এনেই আন্দাজত কোৱা কথা নহয় এই 4,100 যিটো কেণ্ডিডেট লিষ্ট আছে হেৰিয়ত আপোনাৰ কি কয় এইটো ফাৰ্ষ্ট ফেজত তাৰে 1,700 মানে 1,700 আছে LPৰ কাৰণে মানে LPৰ এপ্লিকাণ্ট আছে আৰু 2,400 এক দুটা নম্বৰ কমিব বাঢ়িব পাৰে 1-2 নম্বৰ মানে সংখ্যাটো তো 2,400 আছে UPৰ কাৰণে ঠিক আছে এইটো ক্লিয়াৰ হ'ল যে প্ৰথমখন লিষ্টত মাত্ৰ 1,700 মানুহকহে মাতিছে LPৰ কাৰণে তো বহুতৰ LPৰ মাৰ্ক বেছি আছে অহা নাই এইটো নহাৰ কাৰণ মানে ধৰক সেইটো যে ছেকেণ্ড ফেজত LPৰ কাৰণে কেণ্ডিডেট বেছি মাতিব খুব বেছি মাতিলে যেনিবা ধৰি লৈছোঁ মই 3,000 মানুহক মাতিলে ভেৰিফিকেশ্যনৰ কাৰণে মানে ছেকেণ্ড ফেজত যদি 3,000 মানুহ LPৰ কাৰণে মাতে তেতিয়াও ধৰিলে আপোনাৰ 3,000 এফালে 1,700 আপোনাৰ 3,700 মানুহ হয় পোষ্ট আছে কিমান হয় 4700 হ'ব 4,700 হ'ব অল টোটেল তো পোষ্ট আছে এৰাউণ্ড 4,000 তো মানে এতিয়া ইয়াৰ পৰা এটা কথা গম পাইছে যে ফাৰ্ষ্ট ফেজত যিসকলৰ নাম আহিছে ভেৰিফিকেশ্যনৰ কাৰণে তেওঁলোকৰ 80% মানে মোৰ ফালৰ পৰা 80% প্ৰবাবিলিটি আছে যে তেওঁলোক মেৰিট লিষ্টত নাম সোমাব তেওঁলোকৰ নাম সোমাই যাব তো চান্স আছে এইটো তো বেছি কিছুমানে কৈছে যে ভেৰিফিকেশ্যনতহে মাতিছে মেৰিট লিষ্টত নোসোমাবও পাৰে
সেই তেনেকুৱা কথা নহয়, তেওঁলোকৰ মেৰিট লিষ্টত সোমোৱাৰ 80% চান্স আছে, 70 to 80 মানে চান্স আছে যে সোমাই যাব। ঠিক আছে, এইটো এটা কথা হ'ল। আৰু এটা কথা আপোনালোকক জনাওঁ যে মই মানে মিলাই চাইছোঁ, আপোনালোকেও মিলাই চাব পাৰে। যিটো SRT আছিলে, স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভ, মানে SSCৰ টিচাৰ, কণ্ট্ৰেকচুৱেল টিচাৰে SRTৰ জৰিয়তে এপইণ্টমেণ্ট পালে। আৰু এইটো হৈছিলে আপোনাৰ এই পোষ্টখিনিৰ এপ্লিকেশ্যন হোৱাৰ পিছৰ কথা। সেয়েহে তাৰে যিটো কণ্ট্ৰেকচুৱেল টিচাৰৰ বহু সংখ্যক মানুহ মানে এতিয়া হেৰিয়ত আছে, এই লিষ্টখনত আছে। মই চাইছোঁ, চাই পেলাই জনাইছোঁ আপোনালোকক। আপোনালোকেও চাব পাৰে মানে লিষ্টখন, SRT লিষ্টখন উলিয়াব আৰু এই প্ৰভিজনেল ভেৰিফিকেশ্যন লিষ্টখন উলিয়াব। আপুনি তাৰ পৰা যিকোনো 20টামান মানুহৰ নাম আপুনি টাইপ কৰি চাওক, এইখনত মিলিছেনে নাই মিলা। যদি মিলিছে গম পাব যে আছে। তো কথাটো সেইটোৱে যে মানে নাম তেওঁলোকৰ ইয়াত আছে। ঠিক আছে, তো SRT মানুহখিনিতো নাযাব এতিয়া। যদি SRT মানুহ আউট হয়, ডাবুল থকা কিছুমান আউট হ'ব। কাৰোবাৰ সম্ভৱতঃ ধৰি লৈছোঁ ডকুমেণ্টছ খেলি মেলি থাকিব পাৰে, কোনোবাই OMR চিট দি পেলাইও এপ্লাই কৰিছে, তেওঁলোকৰ নামো আহিছে। মানে কিছুমান কথা বেলেগৰ পৰা শুনা, আৰু সেইটো কথাটো মই ইমান চিয়'ৰকৈ ক'ব নোৱাৰোঁ, কিন্তু নিজে যিখিনি চাইছোঁ সেইখিনিহে কৈছোঁ দেই। এই OMR চিটটোৰ কথাটো মই ইমান নাজানো, সেইটো মানে বেলেগে কৈছে যে নাম আহিছে, তো আহিব পাৰে, সেইটো কোনো সন্দেহ নাই। কাৰণ ভেৰিফিকেশ্যনত মাতিছে, তেওঁলোক তাত আউট হ'ব, ডাইৰেক্ট আউট কৰিব নোৱাৰেতো। তো কাৰোবাৰ ডকুমেণ্টছ খেলি মেলি হ'ব পাৰে, কাৰোবাৰ মাৰ্কৰ খেলি মেলি, ভুল মাৰ্ক দিছে, বেছি মাৰ্ক ভৰাই দিছে কম ঠাইত, তাত তেনেকৈও চিলেকশ্যন হৈ আহিব পাৰে। ঠিক আছে, কথাটো মানে তেনেকুৱা আছিলে। এতিয়া অপেক্ষা মাত্ৰ ছেকেণ্ড ফেজৰ কাৰণে। ছেকেণ্ড ফেজৰ মষ্ট প্ৰবেবলি আপোনাৰ 25 মানত আউট হৈ যাব লিষ্ট, মানে এই নটিফিকেশ্যনটো। তো আউট হৈ গ'লে আপোনালোকৰ নাম আহিব। আৰু মই আগতে ভিডিঅ' বনাইছোঁ তাৰ ওপৰত, কাট অফৰ ওপৰত। তো মানে মই যিখিনি কাট অফ আগতে বনাইছিলোঁ যে তাৰ ওচৰে পাজৰে থাকিব। কাৰণ ভেৰিফিকেশ্যনত কাট অফৰ মই যেনেকৈ ভিডিঅ' বনাইছিলোঁ, আপোনালোকক কৈছিলোঁ 56 বা 57 এনেকুৱাত ৰখিব, বা পইণ্টত অকণমান আপ ডাউন হ'ব পাৰে। তো বিশেষ ডিফাৰেঞ্চটোতো নহয়, তেনেকৈয়ে থাকিব। ভেৰিফিকেশ্যনত মাতিছে এতিয়া মেৰিট লিষ্টতো সম্ভৱতঃ তেনেকৈয়ে সোমাব নামবিলাক। আৰু মেৰিট লিষ্টত বিশেষ এটা হেৰি নহয়, ডিফাৰেঞ্চ নাহে। আপোনাৰ কথাটো কৈছোঁ, এতিয়া যদি 56ত মাতিছে ভেৰিফিকেশ্যনত, ফাইনেলত আপোনাৰ 56.5ত ৰখি যাবও পাৰে কাট অফ। আৰু ক'ব নোৱাৰি যে 56জনেও পাই যাব পাৰে। মানে এই পইণ্টতে খেলটো হ'ব, খুব বেছি ডিফাৰেঞ্চ নহয়। আপোনাৰ যদি নাম আহিছে 56ত, আপুনি ধৰি লওক আহিব বুলি ধৰি লওক। ঠিক আছে, মানে মানুহটো অলপতো পজিটিভ হ'ব লাগে। তো ভিডিঅ'টো মূলতঃ সিমানেই আছিলে, বেছি দীঘলীয়া হৈ গ'লগৈ আজি কথাবিলাক, মানে অকণমান কেইবাটাও কথা ক'বলগীয়া হ'ল। আৰু লাইভত আহিলে মানে চব নাথাকে ন, আৰু এনেকৈ ভিডিঅ'টো বনাই পেলাই আপলোড কৰিলে সকলোৱে চাব পাৰে। আৰু কথাটো হ'ল NISৰ, আৰু এটা NISৰ মানুহখিনি ইনক্লুড হোৱা নাই বুলি কৈছে। সুধোতেনেও কৈছে তেওঁলোকৰ নাম অহা নাই, বেছি পাৰ্চেণ্টেজ থকাও অহা নাই বা কম থকাও অহা নাই। নাজানো, এইটো এটা বেলেগ চেপ্টাৰ, এইটো আমাৰ কনচাৰ্ণ নহয়। এইটো তেওঁলোক সোমালেও সোমাব বা নোসোমালেও নোসোমায়, এইটো গভৰ্ণমেণ্টৰ কথা বা কোৰ্টত চলি থকা এটা মেটাৰ। তাৰ ওপৰত একটো আমাৰ অপিনিয়ন দিয়াটো আমাৰ ৰাইটো নহয়। আৰু মূলতঃ হ'লগৈ এতিয়া কাট অফটো 5005ত ডাউন হ'ব, যথেষ্ট ডাউন হ'ব। ডিষ্ট্ৰিক্ট ৱাইজ অকণমান ওপৰ হ'ব পাৰে, কোনোবা এখন ডিষ্ট্ৰিক্টত ধৰক 60 মান যাব পাৰে, কোনোবা এখনত ধৰক কথাটো কৈছোঁ য'ত কম আছে তাত 61, 62 যাব কাট অফ। আৰু য'ত যথেষ্ট পোষ্ট আছে, মানুহৰ সংখ্যা কম গৈছে, তাত আপোনাৰ 56, 57, 58 এনেকুৱাত ৰখি যাব। কাষ্ট হওক বা জেনেৰেলৰ 58 মান, 57 মানত যদি য'লৈকে ঢুকি পায় মানে, কাৰণ সংখ্যাটো কম আছে। কিন্তু টোটেল এপ্লিকাণ্ট আকৌ বেছি আছে দেই। এপ্লিকাণ্ট আপোনাৰ 35,000ৰ ওপৰ হ'লেও কম নহয়। অল এপ্লিকাণ্ট বোথ LP and UP 35,000ৰ ওপৰ হ'লেও কম নহ'ব। তাকে যেনিবা সেই চব মিক্স হৈ আছে কাৰণে অলপমান সংখ্যাটো বাঢ়ি গৈছে তাত। এতিয়া দেখা যাওক কি হয়, আপোনালোকৰ ভিডিঅ'টো চাব।
চাই পেলাই অকণমান হ'লেও আপোনালোকৰো কিবা যদি ছাজেশ্যন অপিনিয়ন আছে দিব, আপোনালোকৰ কিবা ইনফৰ্মেশ্যন যদি পাইছে তথাপিও দিব। ইমানেই। আৰু যিসকলৰ ফাৰ্ষ্ট পেজৰ কাৰণে নাম আহিছে তেওঁলোকৰ শুভেচ্ছা থাকিল, তেওঁলোক যাওক ভেৰিফিকেশ্যন কৰি আহক ভালকৈ। ভেৰিফিকেশ্যন কৰি অহাৰ পিছত অপেক্ষা কৰিব, মেৰিট লিষ্ট মানে প্ৰভিজনেলখন আহিবই মে' মাহত, এতিয়া 1 মাহ আছে। ফাৰ্ষ্ট ফেজ ছেকেণ্ড ফেজ আপোনাৰ বিহু আগতে কমপ্লিট হ'ব, বিহু 13 তাৰিখমানৰ পৰা আগত বিহুটো ভালকৈ যাব। তেতিয়া বিহু চিহু খাই ইলেকশ্যন কমপ্লিট কৰি তাৰপিছত মেৰিট লিষ্ট প্ৰভিজনেল মেৰিট লিষ্ট আউট হ'ব। আৰু এটা কথা এতিয়া লগতে কৈ থওঁ, আপোনাৰ ফাৰ্ষ্ট ফেজ আৰু ছেকেণ্ড ফেজ দুইখিনি ভেৰিফিকেশ্যন কমপ্লিট হোৱাৰ পিছত খুব মানে বেছি চান্স আছে যে এডিশ্যনেল এখন লিষ্ট আউট হ'ব, মানে এডিশ্যনেল ভেৰিফিকেশ্যন লিষ্ট এখনো আউট হ'ব। যদি সংখ্যাটো ইয়াত বাঢ়ি যায়, আউট হোৱা সংখ্যাটো যদি বাঢ়ি যায়, তেতিয়াহ'লে এখন আৰু এডিশ্যনেল লিষ্ট উলিয়াব লাগিব। তাৰ যিসকলৰ ছেকেণ্ড লিষ্টতো নামটো নাহে কিবা কাৰণে, বা পাৰ্চেণ্টেজ কম হওক বা কিবা কাৰণত, তেওঁলোকৰ এডিশ্যনেলখনলৈও অপেক্ষা কৰিবলৈ মানে অনুৰোধটো থাকিল। আৰু বিশেষ হতাশাত ভুগিব নালাগে। ভিডিঅ'টো অলপ বেছি দীঘলীয়া হৈ গ'লগৈ আজি, এতিয়া ৰাখিছোঁ আৰু। থেংক ইউ।